হাই ফ্ৰেণ্ডছ, কি খবৰ? বলক আজি আপোনালোকক ভাৰতৰ লগত লাগি থকা এখন চুবুৰী ৰাষ্ট্ৰ ভূটানলৈ লৈ যাওঁ আৰু কিদৰে আপুনি অতি কম বাজেটৰ ভিতৰতে এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিব পাৰে। মাত্ৰ 1000 মান টকাৰ ভিতৰতে আপুনি এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিবলৈ সম্ভৱপৰ হ'ব। বলক তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চাই থাকিব। আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে 31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থাকিব লাগিব। আপুনি আহি আপুনি পাটাচাৰকুছি পাব। এয়া পাটাচাৰকুছি নেশ্যনেল হাইৱে। আপোনালোকেতো নিশ্চয় জানে পাটাচাৰকুছি বিদ্যাপীঠ অতি ঐতিহ্যমণ্ডিত এখন স্কুল, আপোনালোকে নিশ্চয় নাম শুনিছে। আৰু এয়া পাটাচাৰকুছি আমি পুলিচ পইণ্ট পালোঁ, চাৰিআলি। এই পুলিচ পইণ্টেৰে আমি আহি আমি ইয়াৰ পিছত আমি পাঠশালা পাম। এয়া চাওক ফ্ৰেণ্ডছ, এয়া আমাৰ পাটাচাৰকুছি চাৰিআলি। আৰু চাৰিআলিৰ পৰা আমি চিধাই পশ্চিম পিনে যাই থাকিব লাগিব। আৰু ইয়াৰ পৰা আপুনি 5 কিলোমিটাৰমান যোৱাৰ পিছত আপুনি পাঠশালা পাব। এয়া চাওক, এয়া পাটাচাৰকুছিৰ পৰিৱেশ, ধুনীয়া সুন্দৰ পৰিৱেশ। পাটাচাৰকুছি বজালী জিলাৰ এখন অতিকৈ গুৰুত্বপূৰ্ণ ঠাই, এখন য'ত শিক্ষাৰ নগৰী বুলি কোৱা হয়। বিভিন্ন মঠ মন্দিৰ আছে। পাটাচাৰকুছিৰ কালদীয়া নদী আৰু ওচৰে পাজৰে বহুত মন্দিৰ আছে। এয়া ফ্ৰেণ্ডছ চাওক, এয়া আমি আহি আছোঁ এতিয়া। এয়া পাটাচাৰকুছি নেশ্যনেল হাইৱে আমি পাৰ হৈ আছোঁ। পাটাচাৰকুছিৰ পৰা আমি আহি আছোঁ, চিধাই আহি আছোঁ। এয়া নেশ্যনেল হাইৱে কিছু কাম চলি আছে, কিছু মেৰামতি চলি আছে। ফ্ৰেণ্ডছ, আমাৰ ওচৰত থকা ভূটানখনত আমি যাব লাগিলে এয়া চাওক, এয়া আমি পাটাচাৰকুছিৰ পৰা আহি ডাইৰেক্ট পাঠশালাত চিধাই অভাৰব্ৰিজৰ ওপৰেৰে নাযায়, আমি অভাৰব্ৰিজৰ তলেৰে পাঠশালা চাৰিআলিৰে আমি ক্ৰচিং কৰিলোঁ। এয়া আমি চাওক, এয়া আমি ক্ৰচিং কৰি আমি ৰাইট টাৰ্ণ ল'লোঁ। আৰু ঠিক তেনেদৰে আমি ৰাইট টাৰ্ণ লৈ চিধাই আমি যাব লাগিব। চাওক, এয়া আমি চিধাই গৈছোঁ, সেইফালৰ পৰা আমি চিধাই যাব লাগিব। এয়া চাওক, মোৰ আগে আগে যিখন গাড়ী গৈছে ঠিক তেনেদৰে আমি পাছেদি যাই থাকিম, আমি পিছে পিছে গৈ থাকিম। আৰু এনেকৈ আমি পাঠশালা চাৰিআলি পাৰ হ'লোঁ আৰু এনেকৈ আমি আহি আছোঁ। এতিয়া এইটো এনেকৈ যায়ে আমি ভূটান পাম। কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ? ইমান ধুনীয়া পৰিৱেশ, সুন্দৰ বতৰ চাওকচোন, ইমান ধুনীয়া চাৰিওপিনে সেউজীয়া গছ গছনিৰে ভৰা। এয়া বৃন্দাবন। মোৰ লগত সদায় যায়, ক'ৰবাত যাব লাগিলে তাক লৈ যাওঁ, আমাৰ গাঁৱৰে ল'ৰা। চাওক ফ্ৰেণ্ডছ, আহি আছোঁ, এটা সুন্দৰ বতৰ, বহুত ধুনীয়া, বহুত ভাল লগা বতৰ এটা। এয়া চাওক, লক্ষী বজাৰ, এখন অতি পুৰণি বজাৰ। তাত ভূটানৰ পৰাও বহুত মানুহ আহে, কমলা বেচিবলৈ আহে আৰু বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিবলৈ আহে। আৰু এয়া চাওক ফ্ৰেণ্ড, ইমান ধুনীয়া লাগিছে চাওকচোন, এইখন আমাৰ ভূটান পাহাৰ। আমি আহি আছোঁ, চাৰিওফালে গছ গছনি ইমান ধুনীয়া সেউজীয়া চাৰিওফালে। চাওক কেনেকুৱা লাগিছে ফ্ৰেণ্ড, কমেণ্ট কৰি জনাবচোন। আৰু ইমান ধুনীয়া ৰাস্তা, বহুত ধুনীয়া ৰাস্তা। আপুনি চাওক ফ্ৰেণ্ডছ, কিমান ধুনীয়া, কেনেকুৱা এটা ফিল হৈছে। এয়া চাওক, আকাশ কিমান ফৰকাল, আমি বহুত দূৰৰ পৰাই সুন্দৰভাৱে আমি দেখা পাইছোঁ এই ভূটান পাহাৰ। ফ্ৰেণ্ডছ, মনটো কিবা এটা ভাল লাগি যায়। আপুনি যেতিয়া কংক্ৰিটৰ দুনিয়াৰ পৰা এনেকুৱা নেচাৰেল প্লেচত আহিব, আপোনাৰ মনটো বহুত ভাল লাগিব। চাওকচোন, অতি কম খৰচতে আমি কিদৰে এটা ফৰেইন ট্ৰিপ কৰিবলৈ আৰম্ভ কৰিছোঁ। অতি কম খৰচৰ ভিতৰত আপোনালোকে এই ভূটানৰ নামলাং চহৰলৈ আহিব পাৰে, মাত্ৰ 1000 মান টকা খৰচ কৰি। চাওক ফ্ৰেণ্ডছ, এতিয়া আমি আহি পাইছোঁ, এয়া SSBৰ কেম্প। ইয়াতে আপোনালোকৰ চেকিং হ'ব। ইয়াতে গাড়ীৰ আপুনি RC দেখুৱাব লাগিব, আপোনাৰ DL দেখাব লাগিব। এয়া চাওক ফ্ৰেণ্ডছ, এটা নতুন ফিলিংছ, আৰু এটা নতুন ফিলিংছ পালোঁ আমি। চাওক, এয়া হঠাৎ বৰষুণ আহিল, বতৰটো ইমান ভাল আছিল, কিন্তু হঠাতে বৰষুণ, এয়া বৰষুণ, ধাৰাসাৰ বৰষুণ আহিছে, তাৰপিছত আকৌ বৰষুণ কমিলে। এনেকুৱা হয় পাহাৰীয়া অঞ্চলৰ ওচৰত, হঠাতে বৰষুণ আহি হঠাৎ কমে।
এয়া চাওক ফ্ৰেণ্ডছ, কেনেকুৱা এটা ফিলিংছ, চাৰিওফালে ইমান ধুনীয়া সেউজীয়া গছ গছনি, এই দূৰত পাহাৰ, সুন্দৰ আকাশ। চাওকচোন আকাশখন কিমান নীলা হৈ আছে। চাওক এতিয়া আমি এয়া যে গেটখন দেখিছে, ইণ্ডো ভূটান বৰ্ডাৰ। এয়া আমি এতিয়া ইণ্ডো ভূটান বৰ্ডাৰ, আমি ভূটানত মোটামুটিকে সোমালো। এয়া চাওক ইণ্ডো ভূটান বৰ্ডাৰ, অৰ্থাৎ ভূটান আৰু ভাৰতৰ আমাৰ এইটো বৰ্ডাৰ। আৰু আহি আহি আমাৰ আল্টিমেটলি আমি আমাৰ ডেষ্টিনেশ্যন পালো। এয়া চাওক, এয়া হৈছে ভূটানৰ গেট। এইখন সুন্দৰ, চাওকচোন কিমান ধুনীয়া লাগিছে ফ্ৰেণ্ডছ। এটা আপোনালোকে যদি আহে সোনকালে আহিব, কাৰণ কিয় ইয়াতে আপোনাৰ এই টিকেটৰ কাৰণে লাইন কাটিব লাগে। গতিকে সোনকালে আহিব, লাইনত থাকিব, ভোটাৰ কাৰ্ড আপুনি জমা দিব লাগিব, তাৰপিছতে আপুনি ভূটানৰ পাছ পাব। গতিকে এই কাউণ্টাৰটো চাই লওক, ইয়াতে আপোনালোকে আহি মানে আপুনি পাছ ল'ব লাগিব ভিতৰত যোৱাৰ কাৰণে। হাই ফ্ৰেণ্ডছ, আমি আহি পালোঁ অৱশেষত নামলাং। এতিয়া এই দোকানবোৰ চাই লওক আপোনালোকে, ধুনীয়া কি সুন্দৰ পৰিৱেশ। এনেকুৱা এটা ফৰেনত থকা যেন এটা ফিল হৈছেনে আপোনালোকৰ? হাই ফ্ৰেণ্ডছ, এয়া হৈছে নামলাং। এয়া নামলাঙৰ পৰিৱেশ, ধুনীয়া ঠাণ্ডা হাৱা চলি আছে। ঘৰবোৰ অলপ বেলেগ ষ্টাইলৰ, ভাল লাগে। ৰাস্তা ঘাটবোৰ খুব চাফা, চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে। এইবোৰ মাৰ্কেট প্লেচ। নামলাঙৰ মাখন হৈছে আপোনাৰ হোটেল ডাংচাম। ইয়াতে আপোনালোকে আহিলে থাকিব পাৰিব। চাওক চাওক ফ্ৰেণ্ডছ, কেনেকুৱা লাগিছে? এয়া হৈছে নামলাং। এই নামলাঙৰ চাওক দোকান, শ্বপিঙত আহিছোঁ। দোকান এই নামলাঙৰ দোকান, ইয়াতে আপুনি সকলোবোৰ সামগ্ৰী পাব। সকলোবোৰ পাব ইয়াত, আপোনালোকে চাই লওক। চাওক ফ্ৰেণ্ডছ, কিমান ধুনীয়া পৰিৱেশ এটা, চাওকচোন আপোনালোকে। এয়া হোটেল, এয়া হোটেলত পাৰ্কিং প্লেচ। এই পিছপিনে ভূটান পাহাৰ দেখিছে, আকাশখন কিমান ধুনীয়া ফৰকাল হৈ আছে। এয়া চাওক নামলাঙৰ এখন দোকান, আমি তাত সোমাই গ'লোঁ। ফ্ৰেণ্ডছ, ইয়াতে দোকানবোৰ কিন্তু আপুনি এটা বস্তুৱে নাপাব, ইয়াত বিভিন্ন প্ৰকাৰৰ বস্তু, আমি ফ্লাক্সৰ পৰা বহীৰ পৰা কলমলৈকে সকলোবোৰ বস্তু ইয়াত আপোনালোকে পাব। এই বিভিন্ন ধৰণৰ শ্ব' পিচ পাব, এই সকলোবোৰ। এয়া চাওক, ইয়াত বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বেগ, এনেকুৱা ধৰণৰ বস্তু পাব। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে চাব, আৰু আপোনালোকেও এই নামলাঙলৈ আহিব, আহি অতি কম খৰচৰ ভিতৰতে আহিব পাৰিব। থেংক ইউ।